फ्रेंड्स আপনি বাৰু জানে নে আমি যে ইন্টাৰডে বা অপশন ট্ৰেড কৰো ব্ৰোকাৰেজৰ বাহিৰৰ আমি সাত ধৰণৰ ট্যাক্স দিব লগা হয় ট্যাক্স প্লাস আদাৰ চাৰ্জেস দিব লগা হয় সো আপনি কেতিয়াবা ভাবিছে নে ইমান কিনি চাৰ্জ দিব লগা হয় সো চাৰ্জেস বিলাক কি আৰু আপনি যদি ট্ৰেড কৰি প্লাই 1000 টকা এটা আয় কৰে একচুয়ালি আপোনাৰ হাতত কিমান কিনি পইচা থাকিব মই ইয়াতে एग्जांपल এটা লম মই পুৰা ক্যালকুলেশন কৰি প্লাই আপোনাক দেখাই দিম ঠিক আছে সো ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আমাৰ চেনেলটো ফাৰ্স্ট টাইম ভিজিট কৰি আছে আপডেটস এসএমএস বাই ৰাজীৱ এলবি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সো বলক সময় নষ্ট নকৰি প্লাই আমি সিধা ক্যালকুলেশন কিনি জানি লম সো আগে আমি জানি লম চাৰ্জেস বিলাক কি মই ইয়াতে ইকুইটি ইন্টাৰডে মানে আপনি ক্যাশ সেগমেন্টত যদি ট্ৰেড কৰি আছে আৰু অপশন ট্ৰেডিংৰ কাৰণে কিমান চাৰ্জ দিব লাগে মই তাৰে ক্যালকুলেশন দেখাম ঠিক আছে ডেলিভাৰীৰ কাৰণে আমি ইন্টাৰেস্টেড নহয় সো চাও ইয়াতে চাৰ্জেস বিলাক কি প্ৰথমতে আপনি তো ব্ৰোকাৰেজ তো দিলে ব্ৰোকাৰেজৰ বাহিৰেও আপনি এটা চাৰ্জ দিব লাগিব হেতু কোৱা হয় ট্ৰানজেকশন চাৰ্জ আৰু এইটো চাৰ্জ কোনে লয় এইটো এনএসই আৰু বিএসই লয় স্টক এক্সচেঞ্জে আপোনাৰ পৰা চাৰ্জ লব এইটো হাপ্তা বুলি ক'ব পাৰে আপনি এনএসই আৰু বিএসই চাৰ্জেস লব কিমান যদি ইন্টাৰডে ট্ৰেড কৰে তেতিয়া হলে 0.03 to 5% সো দেখাত যদিও সৰু মই যেতিয়া একচুয়াল ক্যালকুলেশনটো দেখাম তেতিয়া আপনি কম পাব কিমান কিনি পইচা দিব লগা হয় আৰু অপশনছত 0.05% সো বাই কৰোতেও দিব লাগিব আৰু সেল কৰোতেও দিব লাগিব তাৰ পিছত ডিমেট ট্ৰানজেকশন চাৰ্জ এইটো ডেলিভাৰীৰ কাৰণে প্ৰযোজ্য ইন্টাৰডে কৰিলে এইটো চাৰ্জ দিব নালাগে ডিমেট চাৰ্জ ঠিক আছে এইটো সিডিএসএল বা এনএসডিএল লয় তাৰ পিছত এসটিটি সিকিউৰিটি ট্ৰানজেকশন চাৰ্জ সো ইন্টাৰডেৰ কাৰণে 0.025% আৰু অপশনছৰ কাৰণে 0.0625% ঠিক আছে সো এটো অকল সেল কৰোতেহে দিব লাগে তাৰ পিছত জিএসটি কিহৰ ওপৰত লাগিব মই হেকিটা দেখাই আছো অকল এটা চাৰ্জৰ ওপৰত জিএসটি না লাগে বহুত কেটা চাৰ্জেছৰ ওপৰত জিএসটি টো লাগে আমি যেনেকে বজাৰ যেতিয়া বজাৰ কৰিবলৈ যাও বা ৰেষ্টুৰেন্টত কিবা খাও সো 18% বা 12% মান জিএসটি দিব লগা হয় সো ইয়াতে আপনি 18% জিএসটি দিব লাগিব কিহৰ ওপৰত হেতু মই কৈ আছো যেতিয়া ক্যালকুলেশনটো দেখাম দেন স্ট্যাম্প ডিউটি চাৰ্জ বাই কৰোতে দিব লাগিব 0.003% আৰু অপশনছতো একে ঠিক আছে দেন সেবি চাৰ্জেস সেবি চাৰ্জ কিহৰ কাৰণে লয় সেবি মাৰ্কেট ৰেগুলেটৰ হয় মাৰ্কেট যাতে সব বিলাক কাম নিকা হৈ থাকে তাত যাতে একো গাফিলতি নহয় কোনো বদমাশি নকৰে সেই কাৰণে সেবি ৰেগুলেট কৰে মাৰ্কেট তো ৰেগুলেট কৰে সো মাৰ্কেট তো এনে ৰেগুলেট নকৰিব সো তেওঁলোকৰ এটা চাৰ্জ লয় এটো চাৰ্জ 10 rupees per crore 1 কোটি টকাত 20 টকা 10 টকা লয় ঠিক আছে সো এই বিলাক চাৰ্জেস দিব লাগে আৰু ক্লিয়াৰিং চাৰ্জেস তো আপনি দিব না লাগে যদি ইন্টাৰডে ট্ৰেড কৰে সো মুঠতে আপনি ইয়াতে দেখিছে না সাত ধৰণৰ আপনি ট্যাক্সেস প্লাস আদাৰ চাৰ্জেস দিব লগা হয় এতিয়া মই ইন্টাৰডেৰ কাৰণে দেখাই আছো আপনি যদি একচুয়ালি 1000 টকা এটা আয় কৰে তেতিয়া হলে কিমান কিনি চাৰ্জ দিব লাগিব ইয়াতে চাও মই ইন্টাৰডে দেখাই আছো স্টক এটা যদি 100 টকাত কিনিছে 101 টকাত বিক্ৰী কৰিছে 1000 টা স্টক কিনিছে মানে 1 লাখ টকাৰ আপনি ট্ৰেড কৰিছে আৰু এটা স্টকত আপনি 1 টকাকে আয় কৰিছে লাভ কৰিছে তাৰ মানে টোটাল আপোনাৰ লাভ কিমান হ'ব 1000 কিন্তু একচুয়ালি আপনি কিমান পাব 913 rupees দেখিছে নে প্ৰায় 90 টকা মান আপোনাৰ ব্ৰোকাৰেজ প্লাস চাৰ্জেছত গুচি গল সো আপনি তো ভাবিছে মই 20 টকা কিনতে আৰু 20 টকা সেল কৰোতেহে দিম ব্ৰোকাৰেজটো কিন্তু তাৰ উপৰিও এক্সট্ৰা চাৰ্জেস দিব লগা হয় সো গুটেইখিনি মিলি ব্ৰোকাৰেজতকে বেছি হৈ যায় দেখিছে সো চাৰ্জেস বিলাক কি ইয়াতে চাও ব্ৰোকাৰেজ তো 40 টকা বাই কৰোতে 20 টকা আৰু সেল কৰোতে 20 টকা গুচি গল তাৰ পিছত এসটিটি সিকিউৰিটি ট্ৰানজেকশন চাৰ্জ তো দেখাই পাইছে হেতু 25.25 1 লাখ টকাত 25 টকা 25 পইচা দিব লগা হয় দেন এইটো ট্ৰানজেকশন চাৰ্জেস এনএসই আৰু বিএসই যে চাৰ্জ তো লয় হেতু হল ট্ৰানজেকশন চাৰ্জ 6 টকা 53 পইচা ঠিক আছে ডিপি চাৰ্জেস ইন্টাৰডেট না লাগে পজিশনাল ট্ৰেডিংত লাগিব আপনি যদি সুইং ট্ৰেড কৰে বা লং টার্ম ইনভেস্ট কৰে তেতিয়া দিব লাগিব ঠিক আছে স্ট্যাম্প ডিউটি 6 টকা 3 পইচা দেন সেবি টাৰ্নওভাৰ চাৰ্জ যোনটো 10 টকা আছিল 1 কোটি টকাত সো আপনি যেহেতু 1 লাখ টকা ট্ৰেড কৰিছে গতিকে ইয়াতে 20 পইচা দিব লগা হয় সৰি 1 লাখ 2 লাখ বাই কৰোতে 1 লাখ
সেল কৰোতে 1 লাখ এতিয়া চাওক তাৰ ওপৰত আকৌ 18% মান আপুনি জিএসটি দিছে সো এটো 8 টকা 41 পইচা হৈছে সো জিএসটি টো কিহৰ ওপৰত লৈছে এক নম্বৰ ব্ৰোকাৰেজৰ ওপৰত লৈছে তাৰ পিছত ট্ৰানজেকচন চাৰ্জৰ ওপৰত লৈছে আৰু সেবি টাৰ্নওভাৰ চাৰ্জৰ ওপৰত লৈছে তাৰ ওপৰত 18% জিএসটি দেখিছে এইবিলাক ট্যাক্স টো লয় এসটিটি লয় তাৰপিছত স্ট্যাম্প ডিউটি লয় সো এইবিলাক লোৱাৰ উপৰিও 18% এক্সট্ৰা জিএসটি লয় এইবিলাকৰ ওপৰত সো তাৰ মানে ট্ৰেডাৰ সকলৰ পৰা মাৰিছে দেখিছে নে টোটাল চাৰ্জ কিমান দিছে আপুনি 86.42 সো আপনি যদিও হিসাব কৰিছে যে মই 40 টকা ব্ৰোকারেজ দিছো 20 টকা কিন্তু আপনি তাতকে বেশি দুগুণ চার্জ দিছে আদার চার্জেসত সো আলটিমেটলি আপনার হাতত কিমান থাকিলে 913 টকা যদি আপনি 1000 টকাৰ প্রফিট এটা পাইছিলে সো 913 টকা পাইছে সো এইটো হল ইন্টারডে স্টকত যদি আপনি ইন্টারডে কৰে ইমানখিনি দিব লাগিব এতিয়া অপশনসৰ মই চাৰ্জটো দেখাই দিম অপশনসত যদি ট্রেড কৰে তেতিয়া হলে কিমানখিনি চার্জ দিব লাগিব ইয়াতে চাও আপনি 100 টকা প্রিমিয়াম দি পেলা অপশন এটা কিনিছে 150 টকাত বিক্রি কৰিছে সো 50 টা এটো মই লট লৈছো নিফটি যদি লট লয় 50 টা সো তাৰনে টোটাল প্রফিট কিমান আপোনাৰ 8000 টকা কিন্তু সব মিলাক দি পেলাই এক্সট্রা চার্জেস দি পেলাই বহুত কিনি হৈ যাব ইয়াতে চাও ব্ৰোকারেজ 40 টকা দিলে এসটিটি 3.75 rupees then etu transaction charge NSE ba BSE logo stamp duty iman sebi charge iman GST dekhise so total apni kiman charge dibo loga hol pray 59 rupees 60 rupees e dhoilo 60 rupees apni brokerage aro other charges dise so 8000 toka apna hatot kiman thakibo 2441 toka dekhise apni bhabise ketiaba iman kini charge dibo loga ha কিন্তু কম্পেয়ার টু স্টক অপশনসত অলপমান কম চার্জ দিব লগা আছে সো স্টকত আমি 86 রুপিজৰ চার্জেস দিছো কিন্তু অপশনসত আমি 59 রুপিজৰ চার্জেস দিছো গতিকে ট্রেড কৰোতে অলপ সাবধানে ট্রেড কৰিব এইবিলাক কথাও কনসিডার কৰিব যদিও পইচাটো বেছি ডাঙৰ নহয় কিন্তু অলপকে গৈ থাকিলে লাষ্টত গৈ পেলাই এটো এটা ডাঙৰ এমাউন্ট হৈ যায় সো গতিকে এইবিলাক কথাও মন কৰিব বিশেষকে যদি আপনি এজন স্ক্যাল্পার হয় স্ক্যাল্পিং কৰি আছে আৰু শেষত মই আপোনালোকৰ লগত এটা গুড নিউজ শেয়াৰ কৰিবলৈ গৈ আছো আমাৰ যোনবিলাক কোৰ্স আছে স্টক মাৰ্কেটৰ যিমান কোৰ্স আছে স্টক মাৰ্কেট বেসিকৰ পৰা আৰম্ভ কৰি টেকনিক্যাল এনালাইসিস সুইং ট্ৰেডিং অপশন চেইন এনালাইসিস সো আপনি যদি এটা কোর্স লয় প্ৰায় 1500 মান টকা দিব লগা হয় কিন্তু এতিয়া মই মেম্বাৰশিপ ক্লাব খুলিছো মানে সদস্য পদ ক্লাব ইয়াতে কি হ'ব আপনি মেম্বারশিপ লব পারে আপনি এমাহৰ লব পারে 3 মহিয়া বা বছৰিকিয়া মেম্বারশিপ লব পারে সো মেম্বারশিপ ললে কি সুবিধা পাবো এক নম্বৰটো আপনি সব বিলাক কোর্সৰে অ্যাক্সেস পাই যাব যোনটো কোর্স শিকিব মন যায় হেইটো কোর্স আপনি লব পাৰিব সো এই গুটেই কিটা কোর্স যদি আপনি লয় প্ৰায় 1000 বা 1100 টকা আপোনাক খৰচ কৰিব কিন্তু আপনি যদি মেম্বারশিপ লৈ পেলাই এমাহতে গুটেই কিটা কোর্স শেষ কৰে তেতিয়া হলে 2499 rupees হৈ যাব সো এমাহ বাদ দিও আপনি যদি 3 মাহত শেষ কৰে তেতিয়া হলে 5999 দিব লাগিব সো 3 মহিয়া বা কোয়ার্টারলি যদি মেম্বারশিপ লয় তেতিয়াও কিন্তু আপনি ভাল প্রফিটত থাকিব সো আপনি যদি রিয়েলি ইন্টারেস্টেড তেতিয়া হলে মেম্বারশিপটো লব পাৰা লৈ পেলাই আপনি শিকিব পাৰিব যি মন যায় তাকে শিকিব পাৰিব সো এইখিনিয়ে মই শেয়াৰ কৰিব লগা আছিল আৰু শেষত মই আপোনালোকক অনুৰোধ কৰিম যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ জয় আই অসম